প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে আমাৰ আইনৰ আওতাৰ বাহিৰত থকা শিক্ষানুষ্ঠানসমূহৰ শিক্ষাগুৰুসকল 2013 চনত বঞ্চিত, 2021 চনত বঞ্চিত বা 2001 চনত বঞ্চিত শ্ৰদ্ধাৰ শিক্ষাগুৰু কৰ্মচাৰীসকল, আপোনালোকে গম পায় যে আমি জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত ইতিমধ্যে চৰকাৰক আমি প্ৰত্যাহ্বান জনাইছিলো যদি আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ বিষয়টোৰ ক্ষেত্ৰত আলোচনালৈ আমন্ত্ৰণ নজনায় বা আইনখন সংশোধনৰ কাৰণে কোনো কাৰ্যকৰী ব্যৱস্থা হাতত নলয়, তেতিয়াহ'লে আমি আন্দোলনৰ কাৰ্যসূচী ল'ম। আৰু ইতিমধ্যে যোৱাকালি অৰ্থাৎ 29 ডিচেম্বৰৰ দিনা আমি ৰাতি গুগল মিট কৰিছিলো আৰু গুগল মিটৰ সিদ্ধান্ত মৰ্মে আন্দোলনৰ কাৰ্যসূচী যিটো দিন, এই দিনটো নিৰ্ধাৰণৰ কাৰণে আমাৰ যিখন কৰ্ণ নিৰ্ধাৰক বা ষ্টিয়াৰিং কমিটি, এই ষ্টিয়াৰিং কমিটিখনক দায়িত্ব অৰ্পণ কৰিছিল। আৰু আজি আমি 30 ডিচেম্বৰ দিনাখনে গধূলি 6টা বজাৰ পৰা ষ্টিয়াৰিং কমিটিত আলোচনা হ'ল আৰু বিভিন্ন সকলোবিলাক এংগলৰ পৰা মিলাই চাই দেখিলো ইয়াৰ মাজত আমাৰ এটা সমস্যা আছে। সমস্যাটো হ'ল আমাৰ হাইস্কুলসমূহত প্ৰি টেষ্ট চলিব বা চলি আছে। অসমৰ বিভিন্ন জিলাত ইতিমধ্যে প্ৰি টেষ্টসমূহ আৰম্ভ হৈছে বিভিন্ন তাৰিখত। আৰু আমি চালো যে 12 তাৰিখলৈকে আমাৰ প্ৰি টেষ্টবোৰ চলিব, কিন্তু 12 তাৰিখলৈ আমি অপেক্ষা কৰি থাকিলে আমাৰ কাৰ্যসূচীটো লোৱাত যথেষ্ট বিলম্ব হ'ব। আৰু সেয়ে আমি এটা সিদ্ধান্ত কৰিলো, যিহেতু যোৱাকালি এটা সিদ্ধান্ত হৈছিল যে আমি এইবাৰ যিদিনা কাৰ্যসূচী ল'ম, এই কাৰ্যসূচীৰ দিনাখনে সকলোবোৰ শিক্ষানুষ্ঠান, অপাধিকৃত সকলোবোৰ শিক্ষানুষ্ঠান বন্ধ থাকিব, বন্ধ ৰাখিব লাগিব। বন্ধ ৰাখি তেতিয়া অভিভাৱকও গম পাব, ছাত্ৰ ছাত্ৰীয়ে গম পাব, ৰাইজেও গম পাব আমি যে প্ৰতিবাদ কৰিছো আমাৰ আইনখন সংশোধন বা আমাৰ প্ৰাধিকৰণৰ দাবীত। আৰু যিহেতু আমি এইবাৰ কোনো শিক্ষকক বাদ দি এই কাৰ্যসূচীটো কৰিব বিচৰা নাই, সকলোবিলাক শিক্ষকেই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগিব। কেৱল মানে বেড ৰেষ্টত থাকিব লাগিব, মেডিকেল পাৰপাছত যদি কোনোবা শিক্ষক আহিব নোখোজে তেওঁক বাহিৰে বাকী সকলোবিলাক শিক্ষক আহিব লাগিব। ঘৰুৱা যিবিলাক জঞ্জাল, এই জঞ্জালবিলাক কাটি কৰি থব লাগিব। এই সিদ্ধান্তটোক সন্মান জনাই আমি দেখিলো যে আচলতে যিহেতু হাইস্কুলসমূহৰ মেট্ৰিকৰ প্ৰি টেষ্টটো চলি আছে, এই প্ৰি টেষ্টৰ কাৰণে আমি বিশেষকৈ যিবোৰ জিলাত পৰীক্ষা চলি থাকিব, এইবোৰ জিলাৰ হাইস্কুলখিনিক 2জন শিক্ষক সেই দায়িত্বত দি বাকী সকলোবিলাক শিক্ষক আহিব লাগিব। বাকী শিক্ষানুষ্ঠান কিন্তু বন্ধ থাকিব। আৰু এই পৰীক্ষা কেইদিন মাত্ৰ যিহেতু এটা ক্লাছত 2জন শিক্ষকে পৰীক্ষাটো চম্ভালিব পাৰিব এদিনৰ কাৰণে। এই কথাটো সিদ্ধান্ত কৰা হ'ল আজি। আৰু মই সকলোকে আহ্বান জনাম যে আপোনালোকে কোনো কাৰণত আমাৰ এই সিদ্ধান্তটোক অৱহেলা নকৰিব। সকলোবিলাক শিক্ষকে এইবাৰ গুৱাহাটীৰ ৰাজপথলৈ ওলাই আহক। আমি দিছপুৰ ঘেৰাও কাৰ্যসূচী তাৰিখটো আজি ঘোষণা কৰিম। ইতিমধ্যে আমাৰ কাৰ্যনিৰ্বাহক যিখন, এই কাৰ্যনিৰ্বাহকখনো বৰ্ধিত যিখন কাৰ্যনিৰ্বাহক, এই কাৰ্যনিৰ্বাহকখনো যোৱাকালি সভাত এটা আমাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি মানে তাৰিখটো নিৰ্ধাৰণ কৰা কথা আছিল। আৰু এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমাৰ আন্দোলনৰ কাৰ্যসূচীৰ লগত কাৰ্যনিৰ্বাহক সভাখনৰো মানে অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত কৰা হৈছে। আৰু ইতিমধ্যে আমি আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে অহা জানুৱাৰী মাহৰ অৰ্থাৎ নতুন বছৰৰ 2024 চনৰ জানুৱাৰী মাহৰ 8 তাৰিখ, সোমবাৰ
সোমবাৰ দিনাখন আমি দিছপুৰ ঘেৰাও কাৰ্যসূচী লৈছো 8 তাৰিখ জানুৱাৰী 8 তাৰিখ সোমবাৰ 10 বজাত আমি দিছপুৰ 10:30 বজাত দিছপুৰ ঘেৰাও কাৰ্যসূচী আমি আৰম্ভ কৰিম আমি অলপ পৰিকল্পিতভাৱে এবাৰ আমাৰ কাৰ্যসূচীটো আগবঢ়াই লৈ যাম কোনো শিক্ষকে ভয় খাবলগীয়া নাই বহু শিক্ষকে ভয়তে মানে এৰেষ্ট কৰিব পুলিচে কিবা কৰিব বা প্ৰশাসনে কিবা আমাৰ ব্যৱস্থা ল'ব বুলি মিছাতে ভয় কৰি শিক্ষকসকলে লুকাই থকা বা নিৰ্দিষ্ট সময়ত উপস্থিত হোৱা এনে সুবিধাবাদী মনোভাৱ কোনোৱে নল'ব মই সকলোৰে প্ৰতি আহ্বান জনাইছো প্ৰশাসনে আমাক সহায় কৰিব আমি গণতান্ত্ৰিক পদ্ধতিৰে আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী লৈছো এই ক্ষেত্ৰত ভয় কৰিবলগীয়া আমাৰ একো নাই বিভাগীয় আমাৰ অনুমতি থাকিব গতিকে কোনেও ভয় নকৰিব 8 তাৰিখ দূৰণিবতীয়া যিখিনি জিলা এই জিলাখিনিয়ে শিক্ষক কৰ্মচাৰীখিনি যিখিনি ট্ৰেইনত আহিব তেওঁলোক ৰবিবাৰে গধূলি ট্ৰেইনত উঠিব আৰু 8 তাৰিখে অৰ্থাৎ সোমবাৰে আপোনালোকে আহি গুৱাহাটী পাব আৰু ওচৰৰ যিখিনি আমাৰ জিলা আছে গুৱাহাটীৰ নিকটৱৰ্তী যিখিনি জিলা আপোনালোকেও যাতে কোনো বিলম্ব নকৰি সেইদিনা অলপ সোনকালে কাৰ্যসূচীত অংশগ্ৰহণ কৰে আমি যিমান সোনকালে কাৰ্যসূচীটো আৰম্ভ কৰিম আমি সিমান সোনকালে তাৰ পৰা এটা সদুত্তৰ পাম আমি যদি কাৰ্যসূচীটোৱে যদি দেৰিকৈ আৰম্ভ কৰিবলগীয়া হয় তেতিয়া আৰু এইবাৰ আপোনালোকে কোনো কাৰণতে যে আমি দেৰি হ'ল ঘৰলৈ যাওঁ ঘৰত অমুক ভেজাল তমুক ভেজাল এই কথাবিলাক যাতে কোনোৱে নকয় আৰু কোনো যাতে পলাই কাৰ্যসূচীৰ পৰা পলাই নাযায় মই এইকাৰণে পলাই শব্দটো কৈছো তাৰমানে আমাৰ ইতিমধ্যে দেখিছো বিভিন্ন কাৰ্যসূচীত আপোনালোকে ঠিক থাকি চহীটো কৰি অকণমান দেখা দি তাৰপিছত আপোনালোকৰ মানে আমি কিবা ভাল ফলাফল পালো নাপালো তাৰ ওপৰত কাৰো বিশেষ বেছি সংখ্যক শিক্ষকৰে গুৰুত্ব নাথাকে কেৱল কাৰ্যসূচীটো এৰি ঘৰলৈ গুচি যোৱাৰ মানে মনোবৃত্তিটো প্ৰবল হৈ যায় সেই মনোভাৱটো এইবাৰ নল'ব এইবাৰ ভাল খবৰ এটা লৈ আমি ঘৰলৈ উভতি যাম বুলি আপোনালোকে অকণমান ধৈৰ্য ৰাখিব আৰু মই ভাবো খবৰ যেতিয়ালৈ ভাল খবৰ নাই তেতিয়ালৈ কোনো শিক্ষকে এই আমাৰ কাৰ্যসূচীৰ যি অৱস্থানস্থলী থাকিব সেই অৱস্থানস্থলীৰ পৰা কোনোৱে আঁতৰি নাযাব আৰু আপোনাৰ আৰু এটা কথা কওঁ আপোনালোকক যিটো আমাৰ 8 তাৰিখে যিহেতু এই কাৰ্যসূচীটো হ'ব গতিকে 7 তাৰিখ ৰবিবাৰ এই ৰবিবাৰে আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহকখন হ'ব আৰু এই বৰ্ধিত কাৰ্যনিৰ্বাহকত ইতিমধ্যে যোৱাকালি গুগল মিটৰ যিটো সিদ্ধান্ত হৈছিল প্ৰতিখন জিলাৰ পৰা প্ৰতিটো পৰ্যায়ৰ অৰ্থাৎ LP ME হাই ড্ৰপ বা কলেজ জুনিয়ৰ কলেজ বা হাই ছেকেণ্ডাৰী এই আটাইখিনিৰ পৰা মিলাই 3 পৰা 5 গৰাকীকৈ আপোনালোকে শিক্ষক প্ৰতিনিধি ৰাজ্যিক কমিটিলৈ আপোনালোকে মনোনীত কৰিব 7 তাৰিখৰ আগতে আপোনালোকে জিলাসমূহত সভাসমূহ কৰক কৰি জিলা কমিটিৰ সভাপতি সম্পাদকৰ স্বাক্ষৰত তেওঁলোকে আমাক লিষ্টখন দিব কোনোৱে নিজৰ মনেৰে 2-3 জনৰ লোক লাগি এনেকুৱা নহয় এখন জিলা কমিটিৰ মিটিং হ'ব লাগিব যিবিলাক জিলা কমিটিত ইতিমধ্যে জিলা কমিটি নাই তেওঁলোকেও এখন তদৰ্থক কমিটি বনাই হলেও মানে এই সভাপতি নিয়মৰ ভিতৰত তদৰ্থক কমিটি বনাই হলেও যাতে শিক্ষক প্ৰতিনিধিখিনি মনোনীত কৰি ৰাজ্যিক কমিটিলৈ পঠায় ইতিমধ্যে আমাৰ যথেষ্ট এইবাৰ শিক্ষাগুৰু আৰু কৰ্মচাৰীৰ আমাৰ লগত মানে সহযোগিতা প্ৰকাশ কৰিছে আৰু অনাগত যিটো কাৰ্যসূচী এই কাৰ্যসূচীটো এটা সফল কাৰ্যসূচী হ'ব বুলি আমি আশা কৰিছো এই কাৰ্যসূচীয়ে নিশ্চয় চৰকাৰক প্ৰত্যাহ্বান সৃষ্টি কৰিব আৰু প্ৰত্যাহ্বানৰ জৰিয়তে আমাৰ নিশ্চয় আলোচনাই হওক বা কাৰ্যকৰী ব্যৱস্থাই হওক ই সম্ভৱ হ'ব গতিকে আপোনালোকে আগতকৈও 4 গুণ উৎসাহেৰে আপোনালোক গুৱাহাটীলৈ আহক আমি সমান্তৰালভাৱে এই কাৰ্যসূচীটো ঘোষণাৰ কাৰণে প্ৰেছ মিটৰ ব্যৱস্থা কৰিছো নিৰ্দিষ্ট সময়ত প্ৰেছ মিট দিয়া হ'ব আমি ইতিমধ্যে প্ৰেছ ক্লাবৰ লগত যোগাযোগ কৰি আছো আমি যেতিয়াই ৰুটিনত আমাৰ নামটো সোমাব পাৰিম বা আমাৰ লিষ্টত আমি নামটো সোমাব পাৰিম বা আমাক তেওঁলোকে সময়টো যেতিয়া দিব তেতিয়া আমি খুব সোনকালে 3, 4 বা 5 তাৰিখৰ ভিতৰত আমি এটা সংবাদ বা প্ৰেছ মিট দি
চৰকাৰকো জনাই দিম আৰু ৰাইজকো জনাই দিম আৰু সাংবাদিক বন্ধুসকলেও এই ক্ষেত্ৰত আমাক যথেষ্ট সহায় সহযোগ কৰিব বুলি আমি আশা কৰিছোঁ। আপোনালোকে মই ভাবোঁ যিটো বিশেষকৈ বিদ্যালয় মানে বন্ধৰ সাৰ যিটো কাৰ্যসূচী সমান্তৰালভাৱে আমাৰ আন্দোলনৰ কাৰ্যসূচীৰ লগে লগে কিন্তু বিদ্যালয় বন্ধ কৰাৰ কাৰ্যসূচীটো কিন্তু আপোনালোকে কোনো কাৰণত অৱহেলা নকৰিব। কোনোৱে সেইদিনাখন স্কুল কৰিব নালাগে। সকলোবোৰ গুৱাহাটীলৈ গুচি আহক। কেৱল মাত্ৰ প্ৰি টেষ্ট হৈ থকা হাই স্কুলখিনিক বাদে। ইতিমধ্যে নগাঁও জিলাত প্ৰি টেষ্ট শেষ হৈছে আৰু কোনোবা জিলাতো শেষ হ'ব। কিছুমান জিলাত আৰম্ভ হৈছে। আমাৰ দৰং জিলাত 1 তাৰিখৰ পৰা 9 তাৰিখলৈ চলিব। চলিলেও যি সেই হাই স্কুলখনৰ মাত্ৰ 2জন শিক্ষকক দায়িত্ব দিব আপোনালোকে। এই বাকীখিনি যেহেতু এখন হাই স্কুলত 8ৰ পৰা 10জন ষ্টাফ থাকে, গতিকে 2জন থাকি বাকী 6জন শিক্ষক কৰ্মচাৰী চকীদাৰজনকে আদি কৰি বা যিজন মানে অফিচ ষ্টাফ থাকে, অফিচ এছিষ্টেণ্ট তেওঁক হ'লেও তেওঁকে সম্বন্ধিতে মুঠতে 2জন মাত্ৰ তাতে থাকিব স্কুলত, বাকী কেইজন কিন্তু এই অনুষ্ঠানলৈ আহিব লাগিব। আৰু এইখিনিতে এটা কথা আপোনালোকক ঘোষণা কৰিছোঁ যে যদি কিবা কাৰণত আপোনালোকে কোনোবা বিদ্যালয় বা মহাবিদ্যালয় যদি সেইদিনাখন খোলা ৰাখে আপোনালোকে, তেতিয়াহ'লে আপোনালোকক ইতিমধ্যে আমাৰ কৰ্ণ নিৰ্বাহক কমিটিত আলোচনা হৈছে কথাটো। আমাৰ সংস্থাৰ পৰা আপোনালোকক বাহিৰত ৰখা হ'ব আৰু পৰৱৰ্তী সময়ত সংস্থাৰ জৰিয়তে যিকোনো কাম কাজৰ ক্ষেত্ৰত আপোনালোকে কিন্তু আমাৰ সহযোগিতা নাপাব। এই কথাটো আমি আজি ঘোষণা কৰিছিলোঁ। গতিকে মই সকলোকে আহ্বান জনাইছোঁ LPৰ পৰা কলেজ পৰ্যায়লৈ